সভাপতি অধ্যক্ষপতি ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্বৰ দৰে এইবাৰো আমাৰ 18 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰলৈ মাহজোৰা 4 বছৰ পালনাম হ'ব। এই পালনাম জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰা পালনাম। এই পালনাম জাতি মংগলৰ কাৰণে পতা পালনাম। সেয়ে আমি এই সুযোগতে সকলো অসমবাসী ভাৰতবাসী ভাৰতৰ বাহিৰত থকা যিসকল প্ৰবাসী তেখেতসকলকো এই পালনামলৈ আমি আমন্ত্ৰণ জনাওঁ। সকলো কুশলে থাকক, সকলো মংগলে থাকক। যিসকল আহিব পাৰে আহিব, যিসকল আহিব নোৱাৰে তেখেতসকলক আমি আশীৰ্বাদ প্ৰদান কৰা হ'ব গুৰুজনৰ অক্ষয় বন্দিত হ'বৰ পৰা। সেয়েহে আমাৰ পালনামবাদী সুচাৰুৰূপে চলিবৰ কাৰণে বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান, জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ, খোৱা পানী, বিদ্যুৎ, পথ সকলো লগত আমি যোগাযোগ কৰিছোঁ। সকলো ইয়ালৈ আহিব, সকলোৱে সহায় সহযোগ কৰিব। আৰক্ষী যিসকলৰ লগতো আমি প্ৰশাসনৰ দিশটো সুন্দৰভাৱে চাবৰ কাৰণে তেখেতসকলক আমি আলোচনা কৰিছোঁ। সকলো আহক, যাতে ইয়ালৈ অহা যাত্ৰীসকলে কোনো কাৰণতে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই পালনাম আমি উদযাপন কৰিম। আৰু বিশেষকৈ এইবেলি আমাৰ এইটো দুখৰ বিষয়। এই পালনাম পতাৰ আগমুহূৰ্তত সকলোৱে জানে যে অসমত আমাৰ উজনি অসমত প্ৰলয়ংকাৰী বানে যি ধ্বংসৰ সৃষ্টি কৰিলে। আমি তেখেতসকলকো আমি এই সুযোগতে প্ৰভুৱে পূৰ্বৰ দৰে আগতকৈ সুন্দৰ হ'বলৈ, স্বাস্থ্য ভালে থাকিবলৈ আৰু জয় জয় মই হ'বলৈ আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ। আৰু যিসকল এই প্ৰলয়ংকাৰী বানৰ পৰা আমাৰ মাজত গ'লগৈ তেখেতসকলক আমি বিদ্যা আত্মাৰ সদ্গতি কামনা কৰিলোঁ। পৰিয়ালসকলক শোকসন্তপ্ত সমবেদনা আমি জ্ঞাপন কৰিলোঁ। সেয়ে আমাৰ সকলো আহক, সকলোৱে প্ৰভু শ্ৰীচৰণলৈ আহক। ধৈৰ্য ধৰিব লাগিব, ধৈৰ্য ফল আমাৰ মিঠা। সেয়ে প্ৰভু ভগৱন্তই আমাক কৃপা কৰিব। এয়া আমাৰ কোনোবাই কৰি দিয়া কাম নহয়, প্ৰকৃতিয়ে কৰি দিয়া কাম। সেয়ে আমি মানিবলৈ বাধ্য। সেয়ে আমাৰ পুনশ্চ যে আমাৰ অসমখন জাকত জিলিকা হৈ পৰক। আমাৰ অসমীয়া জাতি সকলোৱে জানে যে আমি ধৰ্মপৰায়ণ জাতি। সেয়ে আমাৰ নামঘৰৰ ভেটি গুৰুজনাই সৃষ্টি কৰি থৈ গৈছে। সেই নামঘৰৰ ভেটি মজবুত কৰি ৰাখিবলৈ উঠি অহা প্ৰজন্ম আহি পেলাই ইয়াৰ ৰাজধানী ৰক্ষা কৰি আগবাঢ়ি যাবলৈ